ইয়াত কৈছো যে 0.6 ইনটু 0.06 ৰ পূৰণফল সো পূৰণ কৰোতে দশমিকৰ পূৰণ কৰোতে কেনেকৈ কৰিব লাগে তোমালোকে সদায় এটা কথাই মনত ৰাখিবা যেতিয়া দশমিকৰ পূৰণ কৰিবা পূৰণ কৰোতে দশমিকটো নপতাকৈ পূৰণ কৰিবা যেনে ইয়াত কি আছে ইয়াত আছে 0.6 ইনটু 0.06 ওকে কিন্তু আমি পূৰণ কৰোতে এনেকৈ কৰিব লাগে দশমিকটা উঠাই মেলি পূৰণ কৰিব লাগে সো যেতিয়া দশমিকটা উঠাই মেলি পূৰণ কৰিম 6 পূৰণ 6 কিমান পাম 36 পাম কিন্তু আমি এতিয়া চাব লাগে ইয়াত দশমিক কেইটাৰ আগত আছিল ইয়াত আমাৰ দুটাৰ আগত দশমিক আছিল ইয়াত এটাৰ আগত দশমিক আছিল মুঠতে তিনটাৰ আগত দশমিক হেকানে কি হ'বগে ইয়াৰ আমাৰ দশমিকটো তিনটাৰ আগত আহিব গতিকে 0.036 তিনটাৰ আগত দশমিক আহিলে নে এইটো গতিকে আমি আটাইতকৈ আগত কি কৰিব লাগিব দশমিকটো উঠাই পেলাই এনেকৈ পূৰণ কৰি ল'ব লাগে আৰু যেটো পূৰণফল পাম হেতু আমি জাস্ট দশমিকটো মিলাই দিলে হ'ল কেইটাৰ আগত দশমিক আছিল আৰু এতিয়া কেইটাৰ আগত দশমিক থাকিবগে তিনটাৰ আগত আছিল ইয়াৰ পৰা দুটাৰ আগত ইয়াৰ পৰা এটাৰ আগত মানে তিনটাৰ আগত গতিকে উত্তৰ আমি তিনটাৰ আগত দশমিক দি দিলো গতিকে উত্তৰ পালো 0.036 এটো অপচন 2 0.036 এইটো শুদ্ধ উত্তৰ ওকে